Hi everyone. কলিতা এবিচি চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল আজি যিকেইটা কুৱেশ্যন লৈছো মই বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এজ ৰিলেটেড কুৱেশ্যন। আপোনালোকে চাব ষ্টাৰ্টিঙৰ পৰা শেষলৈকে। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমাৰ কম্পিটিটিভ এক্সামবিলাকত দেখা যায়। সো প্ৰথম কুৱেশ্যনটো দিছে এনেকে বাপেকৰ বৰ্তমান বয়স পুতেকৰ বয়সৰ 5 গুণ। 5 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ হ'ব। বাপেকৰ বৰ্তমান বয়স কিমান আমাক উলিয়াব দিছে। এটা অপচন কেইটা দিয়া আছে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চাব আপোনালোকে আমাক কি দিছে ইয়াতে আমাক দিছে বাপেকৰ বৰ্তমান বয়স পুতেকৰ বয়সৰ 5 গুণ মানে আমি যদি বাপেকটো বি বুলি লওঁ পুতেকটো পি বুলি ললো গতিকে বাপেকৰ বয়স পুতেকৰ বয়সৰ 5 গুণ মানে বাপেক যদি পুতেক যদি আমি x বুলি ধৰি লওঁ বাপেকৰ বয়সটো কিমান হ'ব 5x মানে 5 গুণ হয় না আকৌ কৈছে 5 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ হ'ব মানে 5 বছৰ পিছত কিমান হ'ব মানে যেটো ৰেশিওটো হ'ব মানে 3:1 হ'ব হয় না মানে 3 গুণ হ'ব যি গতিকে আমি এটো ক্যালকুলেশনটো কেনেকৈ কৰিম আমি এনেকৈ কৰিব লাগিব মানে বাপেকৰ কিমান 5x আকৌ পুতেকৰ x কৈছে আমাক কিমান 5 বছৰ পিছত গতিকে আমি ইয়াতে 5 বছৰ দুটাৰে প্লাস কৰি দিম দিলে আমি আমাক কিমান কৈছে কিমান হ'ব মানে বাপেকৰ বয়স পুতেকৰ 3 গুণ হ'ব মানে 3:1 মানে 3/1 হয়নে ধৰিব পাৰিছেনে আপোনালোকে ইয়ালৈকে মানে আমাক কৈছে বাপেকৰ বয়স যেটো বৰ্তমান বয়স পুতেকৰ বয়সৰ 5 গুণ 5x আকৌ কৈছে 5 বছৰ পিছত ৰেশিওটো কিমান হ'ব বাপেকৰ হ'ব 3 গুণ হয়নে গতিকে আমি এনেকৈ লৈ ললো 5x / x + 5 তেতিয়া আমি ৰেশিওটো কিমান পাম 3/1 পাম গতিকে আমি এতিয়া এটো ক্যালকুলেশন কেনে কৰিম আমি এনেকৈ ক্ৰস মাল্টিপ্লাই কৰিম এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিম আকৌ এইটোৰে এইটোক মাল্টিপ্লাই কৰিম হয়নে যদি এইটোক মাল্টিপ্লাই কৰো কিমান পাম 5x + 5 একেৰে কৰিলে হয়নে এনেকৈ আকৌ এইটো কিমান পাম 3x + 3 × 5 = 15 এতিয়া এটো ইয়াতে 5x আছে ইয়াতে 3x আছে 3x টো এইফালে লৈ আহিলে আমি এটো মাইনাস হৈ যাব গলে 5x ৰ পৰা 3x গলে কিমান পাম 2x পাম আকৌ এই 5 টো ইয়াতে প্লাস হৈ আছে এইফালে গলে মাইনাস হ'ব মানে ইয়াতে 15 আছে 15 ৰ পৰা 5 গলে কিমান 10 গতিকে আমি এতিয়া x ৰ ভ্যালুটো কিমান পাম x = 2 টো ইয়াতে মাল্টিপ্লাই হৈ আছে এইফালে গলে ডিভাইড হৈ যাব গতিকে 10ক 2 ৰে কাটিলে কিমান 5 বাৰ মানে x ৰ ভ্যালুটো কিমান পালো আমি 5 পালো মানে আমাক কি সুধিছে বাপেকৰ বৰ্তমান বয়স কিমান গতিকে বাপেকৰ আমি বৰ্তমান আমি কিমান পাইছো এইটো যেটো 5x পুতেকৰ x বাপেকৰ 5x মানে 5 * এই যেটো x ৰ ভ্যালু পালো 5 5 5 গুণ 25 গতিকে বাপেকৰ বয়স কিমান হ'ব 25 বছৰ হ'ব এই যেটো অপচন বি দিছে ধৰিব পাৰিছে না আপোনালোকে ইবিলাক বেছি টান নহয় আপোনালোকে প্ৰেক্টিস কৰিব মানে যিমান প্ৰেক্টিস কৰে সিমান সোনকালে আপোনালোকে আনসাৰটো অতি সহজতে উলিয়াব পাৰিব সো আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে এবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটো আগবাঢ়িছো ইয়াৰে পিছৰ কোৱেশ্চনটো দিছে এনেকে বাপেকৰ বৰ্তমান বয়স পুতেকৰ বয়সৰ 30 গুণ মানে একে ধৰণৰ কুৱেশ্চন এনেকুৱা ধৰণৰ কুৱেশ্চন আহিলে যাতে আপোনালোকৰ মিছ নহয় কৈছে 18 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ হ'ব বাপেকৰ বৰ্তমান বয়স কিমান আমাক উলিয়াব দিছে একেয়ে বাপেক পুতেক হয়নে যে পুতেকটো যদি আমি x বুলি ধৰো বাপেকৰ কিমান হ'ব 30x হয়নে আকৌ কৈছে 18 বছৰ পিছত বাপেকৰ যেটো বয়স হেতু হ'ব মানে পুতেকৰ 3 গুণ মানে আমি এনেকৈ লব পাৰো 30x / x প্লাস কিমান বছৰ পিছত 18 বছৰ পিছত 18 এটো 18 প্লাস কৰিম কৰিলে ৰেশিওটো কিমান হ'ব কিমান বেছি বাপেকৰ বয়স 3 গুণ বেছি মানে 3/1 3:1 মানে পুতেকৰ যদি 1 গুণ হয় বাপেকৰ 3 গুণ এতিয়া এটো যদি আমি এনেকৈ একে সেম ক্রস মাল্টিপ্লাই কৰো কিমান পাম আমি একেৰে এটো কৰিলে 30x + 18 আকৌ এইটোৰে কৰিলে 3x + কিমান 18 3 গুণ 24 4 হাতে 2 3 গুণ 3 2 5 54 হয়নে ইয়াতে 30x এইফালে 3x টো এইফালে আহিলে মাইনাস হৈ যাব গলে কিমান হ'ব 27x = ইয়াতে 54 আছে 18 টো এইফালে প্লাস হৈ আছে বৰগলে মাইনাস হ'ব গতিকে মাইনাস হলে 54 ৰ পৰা 18 টো গলে কিমান পাম আমি পাম এইফালে
14 8 গলে 6 হয়নে নেক্সট 4 1 গলে 3 36 গতিকে আমি এটা x ৰ ভ্যালু কিমান পাম x = এটো মাল্টিপ্লাই হৈছে এফালে হলে ডিভাইড হৈ যাব মানে 36 ডিভাইডেড বাই 27 হয়নে গতিকে এটো যদি আমি কাটাকাটি কৰো কিমান পাম 9 এৰে কৰিলে 9 3 গুণ 27 দেন 9 4 গুণ 37 মানে 4/3 গতিকে x ৰ ভ্যালু কিমান পালো 4/3 এতিয়া আমাক কি কৈছে ইয়াতে বাপেকৰ বৰ্তমান বয়স কিমান আমাক উলিয়াব দিছে বাপেকৰ আমি কিমান পাইছো 30x মানে 30 into x ৰ ভ্যালু কিমান 4/3 4 divided by 3 3 ৰে এটো কাটিলে 10 বাৰ মানে 10 4 গুণ কিমান 40 গতিকে বাপেকৰ বৰ্তমান বয়স কিমান এই যেটো অপচন বি 40 বছৰ এটো হ'ব শুদ্ধ উত্তৰ আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে বেছি টান নহয় কিন্তু আপোনালোকে প্ৰেক্টিস কৰিব এনেকৈ ধৰণৰ কোৱেশ্চন বিলাক কৰিও ভাল লাগে গতিকে আপোনালোকে চাব ইয়াৰ পিছত আকৌ মই লৈছো কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনত আমাক দিছে এনেকে ৰাকেশৰ বৰ্তমান বয়স দীপকৰ বয়সতকৈ 9 বছৰ কম 5 বছৰ আগতে ৰাকেশৰ বয়সৰ 4 গুণ দীপকৰ বয়সৰ 3 গুণৰ সমান আছিল ৰাকেশৰ বৰ্তমান বয়স কিমান আমাক উলিয়াব দিছে আপোনালোকে কোৱেশ্চন বিলাক প্ৰথমতে পঢ়ি লব বঢ়িয়াকে কি কৈছে ইয়াতে সেই ধৰণত আপোনালোকে কৰি যাব আপোনালোকৰ আনসাৰটো ওলাই যাব আমাক কি কৈছে প্ৰথমতে ৰাকেশৰ বৰ্তমান বয়স দীপকৰ বয়সতকৈ 9 বছৰ কম মানে আমি যদি দীপকটো ধৰি লওঁ মানে দীপকটো মই ডি বুলি লিখিলো দীপকৰ বয়স ধৰি ললো x বছৰ গতিকে ৰাকেশৰ বয়স কিমান হ'ব ৰাকেশটো আৰ বুলি লিখিলো কৈছে দীপকৰ বয়সতকৈ 9 বছৰ কম মানে দীপকৰ x গতিকে ৰাকেশৰ কিমান হ'ব x - 9 হয়নে নেক্সট কি কৈছে আমাক 5 বছৰ আগতে ৰাকেশৰ বয়সৰ 4 গুণ দীপকৰ বয়সৰ 3 গুণৰ সমান আছিল মানে আমি যদি এনেকে লওঁ আমি ৰাকেশৰ বয়স ললো x - 9 আকৌ দীপকৰ বয়স কিমান x বছৰ মা কি কৈছে ইয়াতে 5 বছৰ আগতে গতিকে 5 বছৰ আগতে মানে 5 বছৰ আগুৱাই গলে আমি কি কৰিব লাগিব মাইনাস গতিকে 5 বছৰ পিছত হলে আমি 5 বছৰ প্লাস কৰো হয়নে সাপোজ কোনো এজন মানুহৰ বৰ্তমান বয়স 20 বছৰ 5 বছৰ পিছত বুলি গলে আমি কি কৰিম 5 বছৰটো প্লাস কৰিম ঠিক তেনেকৈ 5 বছৰ আগৰ বুলি গলে কি কৰিম 20 ৰ পৰা 5 টো মাইনাস কৰিম গতিকে সেম তেনেকুৱা ধৰণতে আমি 5 টো এটা মাইনাস কৰিব লাগিব গতিকে কি কৈছে আমি 5 বছৰ আগতে কলে আমি ৰাকেশৰ পৰা 5 বছৰ মাইনাস কৰিলো নেক্সট আমি দীপকৰ পৰা 5 বছৰ মাইনাস কৰিলো হয়নে দুটাৰে 5 বছৰ মানে আগুৱাই যাব গলে কি কৈছে 5 বছৰ আগতে ৰাকেশৰ বয়সৰ 4 গুণ এটো ৰাকেশ হয়নে ৰাকেশৰ বয়সৰ 4 গুণ দীপকৰ বয়সৰ 3 গুণৰ সমান এটো দীপকৰ বয়সৰ আমি এটো 3 গুণৰ এটো সমান হয়নে কথাখিনি এইখিনিয়ে আমি প্ৰথমতে ৰাকেশটো পাতি ললো 5 বছৰটো আমি মাইনাস কৰিলো দুটাৰে কৰি ফলাই কৈছে কি ৰাকেশৰ বয়সৰ 4 গুণ এটো গতিকে ৰাকেশৰ বয়স 4 গুণ এটো দীপকৰ বয়সৰ 3 গুণৰ সমান হয়নে এতিয়া আমি এটো ক্যালকুলেশন কৰিব লাগে আমি কিমান পাম 4x মাইনাস এটো কিমান 9 4 গুণ 37 মাইনাস 4 5 গুণ 20 20 এ 37 কিমান 56 দেন এটো কিমান হ'ব 3x মাইনাস 3 5 গুণ 15 15 গতিকে ইয়াতে 4x ইয়াতে 3x এটো ইফালে হলে মাইনাস হৈ যাব গতিকে অকল x থাকিব অকল x থাকিলে এটো ইফালে মাইনাস হৈ আছে ইফালে গলে কিমান হ'ব প্লাস হ'ব প্লাস 56 হ'ব প্লাস 56 ৰ পৰা মাইনাস 15 কিমান হ'ব 6 5 গলে 1 দেন 5 5 ৰ গলে কিমান 4 41 আমি x ৰ ভ্যালু কিমান পালো 41 মানে দীপকৰ বয়সটো বলে আমি 40 মানে যেটো x হয় এটো দীপকৰ বয়স হয়নে 41 বছৰ গতিকে আমাক কি কৈছে ৰাকেশৰ বয়স কিমান হ'ব আমাক উলিয়াব দিছে গতিকে দীপকৰ x মানে x টো 41 পালো ৰাকেশৰ বয়স দীপকতকৈ 9 বছৰ কম হয়নে এইটো 9 বছৰ কম গতিকে আমি ইয়াৰ পৰা 9 বছৰটো মাইনাস কৰি দিব লাগিব যেটো x - 9 এটো মাইনাস কৰিলে কিমান পাম 1 ৰ 9 গলে 2 নেক্সট 3 32 এই যেটো অপচন সি দিছে হয়নে চাব আপোনালোকে এইবিলাক বেছি টান নহয় আপোনালোকক প্ৰথমতে কোৱেশ্চনটো পঢ়ি লব আপোনালোকে কি কৈছে কোৱেশ্চনটোত হেমতে কৰি যাব আপোনাৰ আনসাৰটো অতি সোনকালে ওলাই যাব এবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটো আগবাঢ়িছো 4 নম্বৰ কোৱেশ্চনটোত আমাক কৈছে যেতিয়া মাকৰ বয়স 43 বছৰ আছিল তেতিয়া মাক আৰু পুতেকৰ বয়সৰ পাৰ্থক্য আছিল 21 বছৰ
যদি বাপেক মাকতকৈ 3 বছৰ ডাঙৰ হয় আৰু যেতিয়া বাপেকৰ বয়স 50 বছৰ হ'ব তেতিয়া বাপেক আৰু পুতেকৰ বয়সৰ পাৰ্থক্য কিমান হ'ব আমাক উলিয়াব দিছে আমি প্ৰথমতে কোৱেশ্চনটো যি কৈছে আমি সেইমতে আমি কৰি যাম আমাক কি দিছে যেতিয়া মাকৰ বয়স 43 বছৰ আছিল মানে এম বুলি লিখিলো এইটো বয়স কিমান 43 বছৰ তেতিয়া মাক আৰু পুতেকৰ বয়সৰ পাৰ্থক্য আছিল 21 বছৰ মানে পুতেকটো মই সান বুলি লিখিলো হয়নে এইটো মাদাৰ বুলি মা এম এইটো সান বুলি লিখিলো আমাক কি কৈছে মাকৰ বয়স যেতিয়া 43 বছৰ আছিল তেতিয়া পুতেক আৰু মাকৰ বয়সৰ পাৰ্থক্য আছিল 21 বছৰ মানে আমি পুতেকৰ বয়স কিমান পাম পাৰ্থক্য 21 মানে ইয়াৰ পৰা যদি 21 আমি মাইনাস কৰি দিও তেতিয়া পুতেকৰ বয়সটো পাই যাম কিমান হ'ব 3 ৰ 1 গলে 2 4 ৰ 2 গলে 2 মানে পুতেকৰ বয়স কিমান হ'ব 22 বছৰ মাকৰ বয়স যেতিয়া 43 বছৰ আছিল আৰু দুটাৰে বয়সৰ পাৰ্থক্য 21 বছৰ 21 বছৰটো মাইনাস কৰি দিলে পুতেকৰ বয়সটো পাই গলো আমি নেক্সট কি কৈছে আমাক কৈছে এটা যদি বাপেক মাকতকৈ 3 বছৰ ডাঙৰ হয় নেক্সট আমি ফাদাৰ বুলি লিখিলো কি কৈছে যদি বাপেক মাকতকৈ 3 বছৰ ডাঙৰ হয় মানে মাকৰ বয়স কিমান 43 বাপেকৰ বয়স কিমান হ'ব 43 + 3 কিমান 46 বাপেকৰ বয়স 46 হ'ব গতিকে মাকতকৈ 3 বছৰ ডাঙৰ আকৌ কৈছে যেতিয়া বাপেকৰ বয়স 50 বছৰ হ'ব তেতিয়া বাপেক আৰু পুতেকৰ বয়সৰ পাৰ্থক্য কিমান হ'ব বাপেকৰ যেতিয়া 50 বছৰ হ'ব মানে আকৌ 4 বছৰ যেতিয়া আমি এটা প্লাস কৰিম বাপেকৰ কিমান হ'ল 50 বছৰ তেতিয়া বাপেক আৰু পুতেকৰ বয়সৰ পাৰ্থক্য কিমান হ'ব আমি যেতিয়া 4 বছৰ পিছৰ কথা কৈছে যেতিয়া 50 বছৰ হ'ব তেতিয়া পুতেকৰতো 4 বছৰ মানে আগুৱাই যাব হয়না কথাটো ধৰিব পাৰিছে না আপোনালোকে যেতিয়া বাপেকৰ 50 বছৰ হ'ব তেতিয়া পুতেকৰ বয়সটো ৰৈ নাথাকে পুতেকৰো 4 বছৰ গুচি যাব গতিকে পুতেকৰ কিমান হ'ব 26 বছৰ হ'ব গতিকে ডিফাৰেন্সটো আমাক পাৰ্থক্যটো উলিয়াব দিছে ডিফাৰেন্সটো কিমান পাম আমি 50 ৰ পৰা 26 গলে কিমান 24 বছৰ আমি এই 4 বছৰ প্লাস নকৰিলেও আমাৰ ডিফাৰেন্সটো 24 বছৰে হ'ব 46 ৰ পৰা যদি আমি 22 টো মাইনাস কৰো কিমান পাম 24 বছৰে পাম হয়নে গতিকে বাপেকৰ 4 বছৰ প্লাস কৰোতে 50 বছৰ হ'ব মানে পুতেকৰতো বয়সটো ৰৈ নাথাকে পুতেকৰো 4 বছৰ প্লাস কৰিব লাগিব কথাটো একেটাই আমি এই 4 বছৰটো প্লাস কৰো বা নকৰো দুটাৰে একে মানে যেটো 24 বছৰ আমি সেইটোৱে পাম এই যেটো অপচন আমাক দিছে হয়নে ধৰিব পাৰিছে না আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক মানে কৰি ভাল লাগে আৰু কম্পিটিটিভ এক্সাম বিলাকত দেখা যায় আপোনালোকে চাব যদি ভিডিওটো ইনফৰমেটিভ পাইছে তেতিয়াহলে লাইক কৰি দিব আকৌ যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ যদি বেল আইকন আছে এটো অল কৰি ৰাখিব যাতে মই যিবিলাক মানে কোৱেশ্চন লৈ আহি আছো এজ ৰিলেটেড হক বা গোটেইখিনি যাতে আপোনালোকে পাই থাকে প্ৰেক্টিস কৰিব পাৰে সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই